Hello everyone, welcome to my channel. আপোনালোক সকলো স্বাগতম পিহু কুক এণ্ড মিক্স চেনেললৈ। আৰু বলাচোন আজি মই ৰাতিপুৱা কি বনালোঁ আপোনালোকে চাই থবা। শীতকালত ৰাতিপুৱা মই বনাইছোঁ বৰা চাউলৰ ভাত। আৰু ইয়াতো মোৰ ছোৱালীয়ে খাই আছে বৰা চাউলৰ ভাত। আৰু পাকঘৰত আছে ভাতকেইটা, দেউতাই আহি আছে। এইখিনি ময়ো আহিছোঁ, বৰা চাউলৰ ভাতকেইটা বনাইছোঁ। এতিয়া মোৰ ভাগৰকেইটা আছে, মই খাম আজি। আৰু দুপৰীয়া বনাম মাছৰ আঞ্জা। তো আপোনালোকে চাই থাকিব। এই ৰৌ মাছ আনিছিলোঁ, ৰৌ মাছৰ আঞ্জা বনাম আজি। আৰু লগতে পাচলিকেইটা কাটি ৰাখিছোঁ, মূলা, ফুলকবি, আলু এই লগতে বনাম। শীতকালত ভাবিলে আৰু তোমালোকেতো ভাবাই আৰু কি জানো, মানে প্ৰচুৰ পৰিমাণে চব্জি থাকে, পাচলিকেইটা থাকে, ভাল ভাল ধুনীয়া ধুনীয়া পাচলি খাব পাওঁ আমি। নানান ধৰণৰ পাচলি থাকে শীতকালত। তো এইকেইটা মাছকেইটা নিমখে হালধিয়ে সানি লৈছোঁ। সানি পেলাই অলপ কেৰাহীটো বহাম, গৰম কৰি ল'ম কেৰাহীটোত। এইটো দুপৰীয়া আহাৰ বনাই আছোঁ দেই। মই ৰাতিপুৱাতো বৰা চাউলৰ ভাত খালোঁৱেই, আৰু এতিয়া দুপৰীয়া আহাৰ বনাই আছোঁ। দুপৰীয়া খাম মাছৰ লগত। কিন্তু আজি আমাৰ এটা প্ৰগ্ৰাম হৈ গ'ল, আপোনালোকে ভিডিঅ'টো চাই থাকিবচোন। আমাৰ প্ৰগ্ৰামটো কি হৈ গ'ল আজি। এইয়া মই মাছটো ফ্ৰাই কৰি আছোঁ, এটা এটাকৈ গোটেইকেইটা ফ্ৰাই কৰিম মাছটো। একচুৱেলি মোৰ কেমেৰাটো মই হাতেৰে ধৰি ভিডিঅ' কৰোঁ, সেইকাৰণে কেমেৰাটো অলপ অলপ লৰচৰ খায়। আপোনালোকে কিবা ভুল হ'লে ক্ষমা কৰি দিব দেই। অলপ লৰচৰ মানে দেখা পাইছেনে, অলপ ডিষ্টাৰ্ব হৈছে মোৰ জনামতে ডিষ্টাৰ্ব হৈ আছে। কিন্তু কি কৰিম, উপায় নাই। মই এনেকেই ভিডিঅ' কৰোঁ মোবাইলৰ সৈতে। তেতিয়াহ'লে আপোনালোকে কোনে কোনে চাই আছে মোৰ ভিডিঅ'টি কমেণ্টক জনাবচোন। আৰু এই আছোঁ এখন মই পাচলিকেইটা কাটি ৰাখিছোঁ, ফুলকবি, মূলা, আলু আৰু বিলাহী, আদা, পিঁয়াজ এইকেইটা মানে পেষ্ট কৰি ল'ম। বিলাহী, পিঁয়াজ আৰু আদাকেইটা মই পেষ্ট কৰি ল'ম। আৰু মাছকেইটা ভাজি হৈ গ'ল, কেইটামান ভাজিছোঁ, বাকীকেইটা ৰাখি দিছোঁ। এইটো টাইম নাই, আমি এটা প্ৰগ্ৰাম হৈ গ'ল। প্ৰগ্ৰামটোৰ বিষয়ে মই ক'ম বাৰু, আগলৈ চাই থাকিব। এয়া চোৱাচোন, মাছকেইটা অলপ ভাজি হৈ গৈছে, কিন্তু প্লেটত উঠাই লওঁ আৰু সোনকালে তৰকাৰীকেইটা বনাই লওঁ। আমি এটা জাগাত যাবলৈ ওলাইছোঁ বাৰু। এয়া মোৰ মাছকেইটা ভাজি হৈ গ'ল, উঠাই লৈছোঁ। ধুনীয়াকৈ ভাজি হৈছে, কোনোটো ভাঙা নাই, কোনো লাগি যোগোৱা নাই কেৰাহীত। কোনোবা মাছ আনিলে কেৰাহীটোত লাগি যায় নহয়, বৰ টান পাওঁ মই কেৰাহীত তেনেকৈ লাগি গ'লে। প্ৰথমে আলু আৰু ফুলকবিকেইটা ৰঙা কৰি ভাজি লৈছোঁ। এইখিনি ভাজিলে ধুনীয়া হয় কালাৰটো। ফুলকবিও মানে কেঁচা কেঁচা নাথাকে, ধুনীয়া গোন্ধ হয়, ভাজা হৈ থাকে পাচলিত। আৰু এটা এটা কৰি গোটেইকেইটা চব্জি দি পেলাই এটা খন্তিৰে লাৰা দি দিছোঁ, লাৰি অলপ নিমখ হালধি গুড়ি দি দিম ইয়ালৈ, দি পেলাই ধুনীয়াকৈ লাৰি দিম দেই, ভাজি হওক। চাওকচোন ধুনীয়া হৈ আছে ভাজিতে। একচুৱেলি হাততো মোবাইল যে, সেইকাৰণে অলপ লৰি আছে বাৰু। আপোনালোক তেনেকেই অলপ কষ্ট কৰি চাই ল'ব মোৰ ভিডিঅ'টো। এই মিক্সি জাৰ লৈ লৈছোঁ, আদা, পিঁয়াজ এটা কুটি থোৱা আৰু বিলাহীকেইটা লৈ লৈছোঁ। এইখিনি পেষ্ট কৰি আনোগৈ, বলাচোন পেষ্ট কৰি আনো। এইবিলাক পেষ্ট কৰি মছলা দিলে ধুনীয়া হয় দেই। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ আপোনালোকে লাইক কৰি দিব। মোৰ নতুন চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকে সকলোৱে ভিডিঅ'টো মোৰ চায়, কিন্তু ছাবস্ক্ৰাইব নকৰে, কেলে বাৰু কওকচোন? বেয়া পায় নেকি এনেকুৱা ভিডিঅ'টো এৰিলে, আপোনাৰ মাজত শ্বেয়াৰ কৰিলে? মই ঘৰৰে এইবিলাক ৰেচিপি আৰু ঘৰৰে ডেইলি ব্লগবিলাক দি থাকোঁ আপোনালোকৰ ওচৰত। তো আপোনালোকে কোনে কোনে মোৰ ৰেগুলাৰ ছাবস্ক্ৰাইবাৰ কমেণ্টত জনাব দেই। আৰু মোৰো কথা পাতিব মন যায়, মই ৰিপ্লাই দিম আপোনালোক কমেণ্ট কৰিলে। এই মছলাখিনি দি দিছোঁ নহয়, একদম ধুনীয়া কৰি দি দিছোঁ। এইটো জিৰা পাউডাৰ দি দিছোঁ। মছলাখিনি কুটি মিক্সাৰ গ্ৰাইণ্ডাৰত যদি ভালকৈ দিয়া হয়, তে মছলাকেইটা তৰকাৰীটো বৰ ঘন হৈ যায়। সেইকাৰণে বিলাহীকেইটা আৰু পিঁয়াজ আৰু নহৰু নহয়, আদা, পিঁয়াজ আৰু বিলাহীটো এড কৰি পিচি পেলাই মই মিক্সাৰ গ্ৰাইণ্ডাৰত ইয়াত দি দিছোঁ। এতিয়া তৰকাৰীটো হৈ গ'ল। অলপ পানী দি দিছোঁ, অলপ শুকাব, তাৰ ওপৰত মাছকেইটা দি দিম। এতিয়া উতলি গৈছে তৰকাৰীটো। তৰকাৰী উতলিছে, এটা এটা কৰি মাছৰ পিচকেইটা দি দিম। আমি মানুহে কেইজনমান, সেইকাৰণে বেছি দিয়া নাই বাৰু। এবেলাৰ পাচলি বনাম। আকৌ আমাৰ প্ৰগ্ৰাম হৈ গ'লে আন এটা জেগা যাবলৈ লাগে, সেইকাৰণে মানে কমকৈ বনাইছোঁ, যে পাচলিকেইটা বেয়া নহয়। আৰু শীতকালতো বেয়া নহয়েই, হ'লেও মানে অলপ
গৰম গৰম খালে ভাল লাগে চাওকচোন বাৰু মই মাছকেইটা দি দিছোঁ আৰু মোৰ তৰকাৰীকেইটা হৈ গ'ল বাছ এতিয়াই হৈ যাব ধুনীয়াকৈ শুকাই গৈছে পাচলিকেইটা বহুত ভাল কৰি উঠিছে এতিয়া মই গেট ৰেডি হৈ গৈছোঁ চাওকচোন বাৰু মই আজি শাৰীটো পিন্ধি লৈছোঁ এতিয়া মই ৰেডি হৈ যামগৈ মই ৰেডি হৈছোঁ সম্পূৰ্ণ এজনী মোৰ ছোৱালী আৰু এই আমি ৰেডি হৈছোঁ ঘৰৰ ভিতৰত এতিয়া যাম আমি ফুৰিবলৈ এই অটোখনত উঠিলোঁ আমি বহুত দূৰলৈ যাই আছোঁ এইখন পাহাৰখন দেখিছেনে বাৰু এইখন ডিফুৰ ৰোড ছাইড দেই আপোনালোকে কেতিয়াবা লামডিং আহিলে চাব পাৰিব ইমান ধুনীয়া জাগা ইয়াত ইমান ভিউটো ইমান ধুনীয়া আপোনালোকে কি ক'ম বাৰু চাওক মোৰ বৌ আছে মই আছোঁ মোৰ ছোৱালীবিলাক আছে মই আহিলোঁ মোৰ এয়া ভতিজা ঘৰত আহিছোঁ দেই ভতিজা ঘৰত আহিছোঁ আহি পেলাই চাওকচোন বেল খুৱাই আছে ছাগলীকেইটা আৰু ওচৰত চাওকচোন ইমান ধুনীয়া ভিউ আছে সিহঁতৰ পদূলিৰ মুখটোত আৰু এইটো অমৰা গছ দেখিছানে এইটো অমৰা গছ হৈ আছে ইয়াত অমৰা ইমান লাগি আছে মই যেতিয়া গ'লোঁ তেতিয়া মই ক'লোঁ ল'ৰাটোক অমৰা এটামান পাৰি দেচোন খাম খানি পেলাই সি গছতে উঠি গৈছে এইয়া চাক টিঙৰ ওপৰত উঠি বাঁহৰ লগত ইয়াত পেলাই আছে চাইচোন আৰু এইটো চৰাইটো চাওক কণী দিব দেই ঘৰত যাবগৈ ঘৰত যাই পেলাই কণী দিব সেইকাৰণে ইয়াত ৰখি আছে মানুহ দেখিছে যে ভয়তে নোসোমায় ভাল লাগিছে সিহঁতৰ ঘৰত আহি বহুতেই ভাল লাগিছে বহুত কিবা আছে এইকেইটা অমৰাকেইটা পাৰি আনিছে দেখিছেনে এতিয়া আমি যি খাম এইটো সানি কেঁচা জলকীয়া নিমখ এইয়া চাইছে ইমান ধুনীয়া ধুনীয়া অমৰাকেইটা এইটো সৰু হৈ আছে আৰু ডাঙৰ হ'লে ভাল লাগে খাই পেলাই তাৰ আৰু সানি লওঁ আকৌ নিমখখিনি দি আৰু কেইটা আনিছে বা ইমানকেইটা অমৰা খাম আৰু আজি গোটেইকেইটা নাকাটো অলপ কাটিম বেছি মানুহে নাখায় পোৱালিবিলাকতো নাখায়েই আমাৰ কেইটামান দুজনী আছোঁ দুজনীয়ে খাম গোটেইকেইটা টেঙা খাবলৈতো মোক বহুত ভাল লাগে আপোনালোকৰ কোনো ভাল লাগে টেঙা খাই পেলাই চাওকচোন এইয়া মই বহি লৈছোঁ ভালকৈ এইয়া আজিৰ ভিডিঅ'টো মোৰ ইমানেই শেষ কৰিছোঁ আপোনালোকে ভাল কৰিলে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ইয়াতে সামৰিছোঁ টাটা বাই বাই